নমস্কাৰ নদিয়াল ব্লগৰ সমূহ দৰ্শকক মই স্বাগতম জনাইছোঁ। নদিয়াল ব্লগৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আচলতে নতুন বুলি এইকাৰণে কৈছোঁ, সেই নৱেম্বৰতে যে বনাইছিলোঁ আৰু তাৰপাছত ভিডিঅ' বনোৱাই নাছিলোঁ। মানে ডিচেম্বৰ পাৰ হৈ গ'ল, ভিডিঅ' এটা বনাব নোৱাৰিলোঁ আৰু জানুৱাৰীত ঘপককৈ মনত পৰিলে, সেইকাৰণে আহিলোঁ টপককৈ। বাৰু যি নহওক, ভিডিঅ'টো আজি শেষলৈকে চাব আৰু ভাল লাগিলে লাইক বা ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে পাহৰি নাযাব। কমেণ্ট এটা কৰি লিখিব আচলতে ভিডিঅ'বিলাক কেনেকুৱা লাগে, তেতিয়াহে মোৰ আগ্ৰহটো বাঢ়িব ন। একেবাৰে ডেমেজ হৈ গৈছিলোঁ। বাৰু যি নহওক, আজিৰ দিনটো কি কৰোঁ আচলতে সেইখিনিকে দেখুৱাম মই আজি ভিডিঅ'টোত। আচলতে বহুত কাম পৰি আছে এতিয়াও, সেই কামখিনিকে দেখুৱাবলৈ মই চেষ্টা কৰিম। বাৰু ব'লক তেনেহ'লে চাই থাকক নদিয়াল ব্লগ। ব'লক মই দেখুৱাই দিছোঁ আপোনালোকক, দেখুৱাম যে আমাৰ সেই পথাৰখনত আগফালৰ ঘৰৰ আগফালৰ পথাৰখনত কেনেকৈ খেৰবিলাক জমা হৈ আছে। মানে গৰুলৈ আনি থোৱা খেৰবিলাক জমা হৈ আছে, কিন্তু তাত গোটেই গৰুৱে খাই আছে। সদায় খেদিবলগীয়া হয় আৰু এই গৰু খেদা দায়িত্বটো আমাৰ পলিৰ ওপৰত। মানে কি কথা হ'ল, মেজিটো জাপিম বুলি ভাবি থাকোঁতে বৰষুণ জাক আহিলে, খেৰখিনি তিতি গ'ল। গতিকে এতিয়া আকৌ নতুনকৈ শুকুৱাই পেলাই মেজি জপা হ'ব। মানে আজি মেজিটো জাপিম আৰু পলিৰ ডিউটিটো আজিৰ পৰা কমিব। মানে পলি গৰু খেদা ডিউটিটো দি থোৱা হৈছিলে। এয়া দেখিবলৈ পাইছে, আমাৰ পলিয়ে একদম পূৰা গৰু খেদি আছে। তাইৰ ডিউটি হ'ল ৰাতিপুৱা গৰু খেদা আৰু আবেলি গৰু খেদা, এইটো ডিউটি তাই পালন কৰে। গতিকে চাওক, গৰুৱেও অসুবিধা কৰিছে, খেৰখিনি নষ্ট কৰি দিছে। গতিকে কথাটো হৈছে আজি খেৰ জাপিম, কিন্তু তাৰ আগত আমি দেখুৱাম যে আমি আজি জলপানবিধ কেনেকৈ বনাইছোঁ। মানে আজি বৰা চাউলৰ সিজোৱা জলপান খাম বুলি ভাবিছোঁ, মানে ভাপত দিয়া পদ্ধতিত বহুতৰে বেলেগ বেলেগ ধৰণৰ, নহয়নে বাৰু? আৰু আমাৰ পদ্ধতিটো বেলেগ, মানে মোৰ পদ্ধতিটো বেলেগ। এয়া ঘাপ মাৰি বাৰী ঢাপৰ পৰা ভীমকলৰ পাত এখিলা কাটি আনিলোঁ আৰু ভীমকলৰ পাতখিলাতে আজি আমি ভাপত দিম। কেনেকৈ চাওকচোন বাৰু। এইফালে কেৰাহীখনতে পাত দুখনমান দি ল'লোঁ তলত, মানে তাৰ ওপৰতে মানে চাউলখিনি দিম। যিখিনি আমাৰ বৰা চাউল তিয়াই থোৱা আছিলে, সেই বৰা চাউলখিনি দিম আৰু লাহেকৈ মানে তাৰ ওপৰত ঢাকন এখন মাৰি দিম, যাতে ভাপটো নোলায়। কিন্তু মই কলপাতখিলাতে লেৰেলাই লৈছোঁ দেই, লেৰেলাই মানে গৰম কৰি লৈছোঁ। লেৰেলাই শব্দটো লাইপাত লেৰেলাই নে নেলেৰেলাই, হয় নাই? তেনেকুৱা লাগে। সেইকাৰণে গৰম কৰি লৈছোঁ, মানে অলপ কোমল কৰি লৈছোঁ, লেটু সেইটো কৰি লৈছোঁ। তাতে চাউলখিনি দি দিছোঁ আৰু ওপৰত আমি সেই ঢাকন এখন লগাই দিম। মানে ইফালে জলপানখিনি উঠাই থৈ আহিলোঁ আৰু ইফালে খেৰখিনি বোলো অলপ ৰ'দাই দিওঁ। তাৰ পাছতে কাৰণ খেৰখিনি কঢ়িয়াব লাগিব আজিৰ ভিতৰতে, কাৰণ আজি মই অলপ ছুটিত আছোঁ, আজৰি পাই আছোঁ। গতিকে খেৰখিনি আজি যেনেকৈ হ'লেও আধাখিনি হ'লেও নি খেৰৰ মেজিটো জাপিব লাগিব, সেই বুলি অলপ উখনিয়াই ল'লোঁ। মানে এমুঠি দুমুঠিকৈ যি পাৰোঁ, মানে শুকানখিনি চাই পেলাই আজিয়ে খেৰৰ মেজিটো জাপি পেলোৱাৰ কথা ভাবিলোঁ। মানে খেৰৰ মেজিটো আজি জাপি পেলাম, যিমানখিনি শুকান পাওঁ ওপৰে সেইখিনি লৈ যাম আৰু তাৰ পাছতে খেৰৰ মেজিটো যিমানখিনি হয় জাপি পেলাই আমি গুচি যাম মানে বজাৰলৈ। বজাৰ কৰিম আজি, বিহু বজাৰ আচলতে, বিহু বজাৰ কৰিবলৈ যাম। আৰু বজাৰতনো কি বজাৰ কৰিম আজি আপোনালোকক দেখুৱাম, সকলোকে দেখুৱাম, সকলোৰ লগতে শ্বেয়াৰ কৰিম। কথাটো হৈছে কি, বিহু বজাৰ বুলি কোৱাৰ লগে লগে বিৰাট গৰমী বজাৰ হৈ থাকিব, নহয়নে বাৰু? গতিকে আজি বিহু বজাৰখনো দেখুৱাম আপোনালোকক। গতিকে একেবাৰে চাবলৈ নাপাহৰিব দেই নদিয়াল ব্লগৰ এই বিহু বজাৰখন। Love me, Matthew? I do. Honestly? Yes. Secretly, but honestly. No more secrets. আমাৰ জলপান ৰেডি হৈ গ'ল, মানে যি বৰা চাউলৰ জলপান বনাইছিলোঁ, জলপান ৰেডি হৈ গ'ল। এতিয়া চাওঁ, খুলি পেলাই চাওঁ, হৈ গ'ল যেন লাগিছে। এয়া বৰা চাউলৰ জলপান আৰু এতিয়া ইয়াক খোৱা যাব। চাওক, এনেকৈ কোনে খাইছে কমেণ্ট কৰি জনাব দেই। এনেকৈ কোনে বনাই খাইছে এইটো কমেণ্ট কৰি জনাব। আমাৰ জলপান ৰেডি হৈ গ'ল। ৰাতিপুৱা মানে জলপানটো এনেকৈ খাই দিওঁ আজি, আৰু বিহুৰ সময়ত এনেকৈ জলপান খাই ভালেই লাগে ন। গতিকে দৈ গাখীৰ নাই, এয়া এৱা গাখীৰ ঘৰৰে, একদম পূৰা গৰম অলপ ঢালি লৈছোঁ, এৱা গাখীৰ অলপ। গতিকে খাওঁ আৰু আপোনালোকে জনাব, এনেকৈ আপোনালোকে খাই পাইছে নাই, আৰু এনেকৈ মোৰ পদ্ধতিত বনাই পাইছে নাই। মানে মলা চৰু লাগে ন, চেৰা দিয়া বনাবলৈ হ'লে, গাপ দিয়া বনাবলৈ হ'লে মলা চৰুৰ প্ৰয়োজন হয় বুলি কয়। কিন্তু মলা চৰুটো এতিয়া তাৰিখত অভাৱ। গতিকে আমি কেৰাহীখনকে মলা চৰু বনাই এই জলপানবিধ তৈয়াৰ কৰিলোঁ। গতিকে আপোনালোকে জনাব, আপোনালোকক সেইফালে এতিয়া বৰ্তমান সময়ত কেনেকৈ বনায়। এয়া দি দিওঁ আৰু এইফালে মোৰ কাষতে পলিও বহি ল'লে ধুনীয়াকৈ। কৃষ্ণ
মজা হৈছে সিফালে চাওক আমাৰ ল'ৰা এইটো বেজাৰত পৰি আছে ডাইনিঙত খাবলৈ নাপায় সেইটো বেজাৰত পৰি আছে ডাইনিঙত নাপায় তাক সৰু ডাইনিং দিয়াৰ কাৰণে সি বৰ দুখ পাইছে নাখাওঁ বুলিয়ে কৈ আছে কিন্তু কথাটো হৈছে গাখীৰ দি খোৱাতকৈ কিন্তু ইয়াৰ ইণ্টাৰেষ্ট এটা বেলেগ আছে এই পথাৰৰ মাজত ধান কটাৰ সময়ত এনেধৰণে চেৰা দিয়া যে খোৱা যায় বা বৰা চাউলৰ জলপান খোৱা যায় তেতিয়া বাৰু কেনেকৈ খাই ইণ্টাৰেষ্টটো বেছি লাগে কওকচোন ৰঙালাও আৰু মটৰমাহ হয়নে তাৰ লগত যদি এই জলপানটো পৰে এনেকুৱা কাঁহৰ কাঁহী এখনৰ ফুল একাঁহী দি দিব পৰা যাব হয়নে কোনে কোনে খাইছে পথাৰত আগতে ধান কাটিবলৈ যাওঁতে পথাৰত এচৰীয়া এনেকৈ লৈ যোৱা যায় আৰু লগত ৰঙালাও ভাজি আৰু মটৰমাহ বা কি সুন্দৰ দিন সেইবিলাক দিন আৰু আজিকালি কি আছিলে ৰুটি পুৰি ৰুটি হয়নে ৰুটি পুৰিহে চলে মজা বাৰু দিন হওক খাই বৈ লওঁ তাৰপাছত আজি বিহু বজাৰ কৰিবলৈ যাম চাই থাকিব লাষ্টলৈকে ভিডিঅ'টো কি বজাৰ কৰোঁ আৰু বিহু বজাৰখন কেনেকুৱা আজি বিহু বজাৰ কেনেকুৱা চব্জি বজাৰ কেনেকুৱা কাপোৰৰ বজাৰ কেনেকুৱা যি মাছ গাহৰি মাংস কেনেকুৱা হৈছে আজিৰ ৰেট কেনেকুৱা কি কথা গোটেইখিনি দেখুৱাম গতিকে ভিডিঅ'টো লাষ্টলৈকে চাওক